মা, আজি দেখোন ব্ৰেকফাষ্টে বনোৱা নাই, কি হ'ল? তুমি বহি আছা, গাটো বেয়া নেকি? আৰু শুনাচোন, আমাৰ ভোক লাগিছে নহয়। তুমি ব্ৰেকফাষ্টটো বনাই দিয়া, নহ'লে আমাৰ পেটৰ কেঁচু কুমতি মৰিব এতিয়া। তহঁতৰ পেটৰ কেঁচু কুমতি মৰে কি মৰে মই নাজানো। মই সদায় সদায় অকলে অকলে কিমান কাম কৰি থাকিম। তহঁতক ক'লেও তহঁতে নুশুন। হা, ঘৰখনলৈ বোৱাৰী এজনী আনকৈ দুইটাই কাণ সাৰেই নিদিয়। এই বুঢ়ী মাজনী কিমান কৰি কৰি খুৱাম কচোন। হা, দেউতা মৰাৰে পৰা মই তহঁতক কিমান কাম কৰি কৰি খুৱাই আছো, সেইটো তহঁতে গুৰুত্বই নিদিয়। মা, কি হ'ল? তুমি যে ইয়াত বহি আছাহি, ব্ৰেকফাষ্ট আজি নাই নেকি? নোৱাৰো মই তহঁতক যোগান ধৰি থাকিবলৈ। যি কৰ কৰি থাক, নিজেই বনাই খাও নে ক'ৰবাত বেলেগত খাই থাক। মই তহঁতক বনাই খুৱাই থাকিব নোৱাৰো বুলি কৈছো নহয়। নোৱাৰো। মাৰ বুঢ়ী হৈছে সেইটো তহঁতৰ কাণ সাৰ নাই। হা, মুঠতে তহঁতে বোৱাৰী এজনী এইখন ঘৰলৈ আনিব লাগিবই। ক'ৰ পৰা আন তেনেকৈ আন মই নাজানো। তুমিনো কিয় তেনেকৈ কথাবিলাক কৈছা? বোৱাৰীজনী বুলি ক'লে বোৱাৰীজনী পাবা নেকি তেনেকৈ? মই সেইবিলাক কথা গম নাপাওঁ। তহঁতৰ যদি কোনোবা পচন্দ হৈছে মোক কৈ দে, মই চাই চিতি তহঁতক বিয়া পাতি দিম। আৰু মই এইবোৰ কৈ নাথাকিবিহঁত। মই নোৱাৰো বুলি কৈছো, নোৱাৰো। আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে এই বুঢ়া দেহাটোৱে কিমান কাম কৰিম। হা, হ'ব মা, তোমাৰ যি ইচ্ছা তাকেই কৰা। খালি মই এজনী ছোৱালী চাই থৈছোঁ, সেইজনী তোমাৰ পচন্দ হয়নে নহয় নাজানো, কিন্তু দাদাৰ কথা মই গম নাপাওঁ। হ'ব, চাই থৈছ নহয়, তাকে লৈ আন। মুঠতে ঘৰ ধৰা ছোৱালী এজনী হ'ব লাগিব, কাম বন কৰা ছোৱালী হ'ব লাগিব। এনেই মোৰ ঘৰত ফুলদানি কৰিবলৈ নানিবি কিন্তু, কৈ দিছোঁ হ'লে। জয়াই ঘৰলৈ বোৱাৰী অনা কথা ক'লে দুইটা ল'ৰাই ভাল পালে। সিহঁতৰ মনৰ পচন্দ ছোৱালীকেইজনীক গৈ ক'লত সিহঁতে বিয়া হ'ম বুলি ক'লে। আৰু জয়াই ধুমধামেৰে সিহঁতৰ মনৰ পচন্দৰ ছোৱালীকেইজনীকে বোৱাৰী কৰি ঘৰলৈ লৈ আহিলে। কৃষ্ণ কৃষ্ণ। বোৱাৰীহঁত চাগে উঠিলেই। হওক, এতিয়াহে ঘৰখন ভৰি পৰিছে। ইমান ভাল লাগিছে ঐ। বোৱাৰীহঁতে চাগে চাহ তাহ বনাইছে। যাওঁ, সোনকালে গা মূৰটো তিয়াই মেলি গোসাঁই ঘৰত চাকি বন্তি জ্বলাই চাহ এটোপা খাওঁগৈ। বোৱাৰী হাতেৰে খাবলৈ পাম আৰু। এতিয়াৰ পৰা মোৰ আৰামেই আৰাম হ'ব আৰু পাই। ভগৱানে যে চকু মেলি চালে ঐ। ব্ৰহ্মায়াদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া সমাজে আশ্ৰয় গুমতি যায়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। তুমি হে চৈতন্য সনাতন, ৰাম 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 ৰাম। এয়া কি আকৌ? পাকঘৰত এজনীও বোৱাৰী নাই। এই 9টা বাজিব হ'ল, এতিয়ালৈকে ব্ৰেকফাষ্ট বনোৱাই নাই। ইহঁত কেইজনী উঠাই নাই নেকি বাৰু? এনেকৈ হ'লে কেনেকৈ হ'ব? এই প্ৰথম দিনাই যদি এনেকুৱা কৰে। ইছ ৰাম ৰাম, সিহঁতে গম পাইছেনে নাই যে সিহঁতৰ মানুহকেইজন অফিচলৈ যাব লাগিব বুলি? অকণো কাণ সাৰেই নকৰে যে। যাওঁচোন মই জগাই চাওঁগৈ। নাই নাযাওঁ। গ'লে আকৌ এখন বেয়া কথা হ'ব। মই চাহ অকণ নিজে বনাই খাওঁ পাই। শুই উঠা টোপনি ভগাই নাযাওঁ। ভাবিছিলোঁ আৰু এতিয়াৰ পৰা আৰামেই আৰু। প্ৰথম দিনাই যেতিয়া এয়া নিজৰ হাতে আগৰ পৰাই বনাই খাব লগা হৈছে, এতিয়াও যদি বোৱাৰী অহাৰ পিছত এতিয়া নিজৰ হাতেই বনাই খাব লাগিব। মই মানে গোটেই জীৱনটো নিজৰ হাতেই বনাই খাবই লাগিব, তেনেকুৱা যেহে লাগিছে আৰু। মনতে কিমান আনন্দ পাইছিলোঁ আইঐ। বোৱাৰীহঁতে চাহ মুখৰ আগত দিবহি, খাম। খা এতিয়া, খা জয়া, খা, ভালকৈ খা। সৰু বোৱাৰী উঠিলা? মই আকৌ তোমালোক উঠি মেলি কাম বন কৰিলা বুলিহে ঘৰখনৰ বোলো আজি বোৱাৰীহঁতৰ প্ৰথম দিন আৰু চাগে কাম বন কৰিলে। কিন্তু এজনী বোৱাৰীও নুঠিলা যে কেলেই? এতিয়া এই 10:30 11টা বাজিব হ'ল। হা, তোমালোকে ৰাতিপুৱা এতিয়া ব্ৰেকফাষ্ট কৰিবা নে দুপৰীয়া ভাত খাবা? হা, কি যে হ'ব আৰু দেই। সোনকালে উঠিবা আৰু ঘৰৰ কাম বনবোৰ কৰিবা, বুজিলা? আজি প্ৰথম গুণে একো কোৱা নাই আৰু, কিন্তু ঘৰখনৰ দায়িত্ব ল'ব লাগিব। মা, আপুনি এইবিলাক কথা যে অকল মোকে শুনাইছে,
এইখন ঘৰলৈ অকল ময়ে বোৱাৰী হৈ অহা নাই নহয়। আপোনাৰতো আৰু এগৰাকী বোৱাৰী আছে নহয়, ডাঙৰ বোৱাৰী। তেখেতক কিয় নকয়? তেখেতকো ক'ব। দুইজনী এইখন ঘৰলৈ আহিছোঁ যেতিয়া দুইজনীয়ে সমানে কাম কৰিব লাগিব। মই সোনকালে উঠিছিলোঁ, হাতত ঝাৰু লৈ পেলাই ঘৰো সাৰিছিলোঁ, কিন্তু কোনো নুঠা দেখি মই শুই থাকিলোঁগৈ। মই ভাবিলোঁ মোৰনো কি দৰকাৰ অকলে অকলে কাম বনবোৰ কৰিবলৈ। অকলে এইখন ঘৰৰ সা সম্পত্তি অকল ময়েই নেখাওঁ নহয়, আৰু এগৰাকী আছে, সেইগৰাকীয়েওতো খাব। সেইকাৰণে মই নুঠিলোঁ। মোক কোৱাতকৈ আপুনি ডাঙৰগৰাকীক ক'ব। তেখেতহে উঠাটো কৰ্তব্য, মানে ডাঙৰ বোৱাৰী হিচাপত এইখন ঘৰৰ। হ'ব, মই বাৰু দুইজনীকে ক'ম কথাবিলাক। তোমালোকে খালি কাম বনবোৰ ভগাই মেলি কৰিলেই হ'ল আৰু। বুঢ়ী অকল সৰু বুলি মোকহে কথা শুনাব মানে। ডাঙৰ বোৱাৰীয়েকক দেখা নাই, সেইকাৰণেহে ক'লো তাইকো কওক আকৌ। তাইও এইখন ঘৰৰ সা সম্পত্তিবিলাক খাব নহয়, ময়ে অকল নাখাওঁ নহয়। কি আচৰিত, এইখন ঘৰৰ মানুহবোৰ কেনেকুৱা বাৰু? ব্ৰেকফাষ্ট হ'লে নিজে নিজে চবেই বনাই খালে, মোলে যে কোনেও একো এটা নথলে। সঁচাকৈ দেই, কেনেকুৱা বাৰু এই প্ৰথম দিনেই এনেকুৱা হৈছে, আৰু পিছলৈ বা কি হ'বলৈ বাকী আছে? ঘৰবোৰ দেখোন সৰা মোচা কোনেও কৰা নাই। মানে সৰু বোৱাৰীয়ে কৰিব পাৰে, মই ডাঙৰ হিচাপত অকণমান তাই মোক সন্মান কৰিব লাগে, কিন্তু সেইবিলাক নাই। তাই সৰু হৈয়ে থাকিব লাগে, কাম বনবোৰ কৰিব লাগে। নাই, সেইবিলাক তাই হ'লে নকৰে। আৰু এতিয়া দেখিছোঁ একেবাৰে শাহুৱেক বোৱাৰীয়েকে দুইজনীয়ে কথা পাতি আছে। কি বা কথা পাতিছে? দেখা নাই জানো? ময়ো বাপেকে তহঁত যদি ডালে ময়ো পাতে। ডাঙৰ বোৱাৰী, তুমি হ'বলা পাকঘৰত সোমাইছা। বনোৱা। ৰাতিপুৱাৰে পৰা একোৱেই খোৱা নাই জানানে? চাহ এটোপাহে খাইছোঁ। আঐ দেহি, মোৰ ঘৰৰ লখিমী বোৱাৰী ঐ। হ'ব, মোক আপুনি ইমান মৰম চেলাব নালাগে। মই বুজা আছে আপুনি কেনেকুৱা মানুহ। মোক মৰম চেলাইছে চোৱা। অকণমান দেৰি আগত দেখোন একেবাৰে সৰু বোৱাৰীৰ লগত হাঁহি খিকিন্দালি একেবাৰে কি চাবা। এতিয়া আকৌ মোক ভালৰি লগাবলৈ আহিছে। মই আপোনাৰ কথা বুজি পাবলৈ নাই আৰু বাকী নাই দেই। মই নোৱাৰোঁ ব্ৰেকফাষ্ট বনাবলৈ। কোনে বনাই খুৱাব আপোনালোকক? নোৱাৰোঁ। সৰু বোৱাৰী আছে নহয়, তাইক কওক আকৌ। তাইয়োতো হাত ভৰি আছে, আৰু এইখন ঘৰৰ চবৰে হাত ভৰি আছে। নিজে কৰি খাব লাগে আকৌ। মই কেলে কৰি দিব লাগে? যদি সৰু বোৱাৰীয়ে কৰে ময়ো কৰিম। মই এইখন ঘৰৰ ডাঙৰ বোৱাৰী, মই নকৰিলেও মানে চলিব। কিন্তু সৰু বোৱাৰী এইখন ঘৰৰ সৰু বোৱাৰী নহয় জানো? তাই কৰিবই লাগিব এইখন ঘৰৰ কাম। কিয় নকৰিব? তাই মানে মহাৰাণী হিচাপত বহি থাকিব, আৰু মই বাইদৰে কাম কৰি থাকিম। এইটো কেতিয়াও সম্ভৱ নহয়। কৈ দিছোঁ, কৰিবলগীয়া হ'লে দুইজনীয়ে কৰিম, নকৰিলে এজনীও নকৰোঁ। কৈ দিছোঁ হ'লে মা, মই ফাষ্ট ফুড কথাত মই এইবিলাক বেয়া পাওঁ, আৰু মই চিধা মানুহ, মই চিধা কথা কৈ ভাল পাওঁ। বুজিলে নহয়? ডাঙৰ বোৱাৰী, এইবোৰ কি কৈছা আকৌ তোমালোকে? মই ইমান আশাৰে এইখন ঘৰলৈ দুজনী বোৱাৰী আনিছোঁ। দুইজনে মিলি মেলি কাম বন কৰিলেহে হয়। এনেকৈ যদি তোমালোকে ইজনী ফেৰত সিজনী মৰা, সিজনী ফেৰত ইজনী মৰা, কেনেকৈ হ'ব বাৰু কোৱাচোন? এইখন ঘৰ হৈ নাথাকিব কিন্তু। আৰু বেছি দিন নাই আৰু দেই। মই যিহে দেখিছোঁ তোমালোকৰ ৰূপ, এনেকৈ নচলিব নহয়। তুমি যেনিবা ব্ৰেকফাষ্টটো বনালাই, তাতে কি হ'লনো কোৱাচোন? সৰু বোৱাৰীয়ে যেনিবা ভাতকেইটা ৰান্ধিলে, তাতে কি যায়? মোৰ দেখিছাই, কঁকালো মোৰ মানে কঁকালটো দিনক দিনে বেকা হৈ গৈছে। মই আৰু কৰি মেলি খোৱালোঁ। এতিয়া তোমালোকৰ পৰাহে আশা কৰিছোঁ খাবলৈ পাম বুলি। কিন্তু তোমালোকে এনেকুৱা কৰিলে কেনেকৈ ঘৰখন চলিব বাৰু কোৱাচোন? মা, প্লিজ মোক বুজোৱাতকৈ আপোনাৰ সৰু বোৱাৰীয়েকক নুবুজাই কিয়? কেৱল এইখন ঘৰত ময়ে বোৱাৰী নহয়, সৰু বোৱাৰীটো এইখন ঘৰৰ বোৱাৰী। তাইকো বুজাব এইবিলাক। মোক বুজাই লাভ নাই দেই। বুজালে দুইজনীকে কথা ক'ব লাগিব আপুনি। এনেকৈ নহ'ব। এজনী ঘৰৰ বান্দি হ'ব, আৰু এজনী ঘৰৰ ৰাজৰাণী হ'ব। তেনেকৈ নচলিব। নহ'ব বুলি কৈছোঁ যেতিয়া নহ'বই। কৰিলে দুইজনীয়ে সমানে কাম কৰিম। কৈ দিছোঁ হ'লে মা। ঘৰখনলৈ দুজনী বোৱাৰী আনিলোঁ, আৰামত খাম বুলি। এতিয়া আহে ইজনীতকৈ সিজনী চৰা দেখোন। মোৰ ল'ৰা দুটাই কি চাই আনিলে বাৰু এই দুজনীক? হে ভগৱান, মই এনেকৈ জনা হ'লে মই কেতিয়াও এই দুজনীক মোৰ ঘৰলৈ বোৱাৰী কৰি নানিলোহেঁতেন দেই। ইজনী ফেৰত সিজনী মৰিছে এনেকৈ হ'লে নহ'ব। মই ইহঁত দুইজনীক সমানে বহুৱাই পেলাই বুজাব লাগিব, আৰু মোৰ এই অলগদ্ধ এই ল'ৰা দুটাকো মই বুজাব লাগিব।
কেনেকৈ হ'ব বাৰু? এনেকৈ ঘৰ চলে নেকি? ৰাতিপুৱাৰে পৰা এই বুঢ়ী মাজনীয়ে একো এটা খাবলৈ পৰা নাই। সিহঁতৰ সেইবোৰ চিন্তা নাই, মুঠতে ইজনীয়ে নকৰে সিজনীয়ে নকৰে। যা, ময়ো তহঁতক কৰি খুৱাবলৈ নাই। মই নিজে নিজে কিবা এটা কৰি খাই বৈ বিচনাতে শুই থাকোঁগৈ। যি কৰ কৰি থাক। ঐ, আজি ভাত বনোৱা পাল তোৰ আছিলেনে নাই? হা, এতিয়ালৈকে যে ভাত বনোৱাকে নাই। আমাক আজি লঘোণত ৰাখিম বুলি ভাবিছ নেকি? কি কথা ক'বলৈ আহিছে? কালি মই দিনৰ দিনটো কাম কৰিছো, আজি আপোনাৰ পাল। মোৰ আজি ৰেষ্টৰ দিন। আপুনি কি কথা ক'বলৈ আহিছে? কালি আপুনি বিচনাত শুই বহি আছিলে নহয়, মোক কিবা কাম কৰি দিছিলে নেকি? একো এখন কামত সহায় কৰা নাই নহয়। আজি আপোনাৰ কাম, আপুনি কৰক, মই কিয় কৰিম? কাম চুৰ কৰবা। এতিয়া নিজৰ কাম আছে নহয়। আজি মোক ধৰিছেহি। মই নোৱাৰো, কালি মই গোটেই কাম কৰিছো, A to Z কৰিছো। আজি আপুনি কৰক। তই ইমান মিছা কথা কিয় ক'বলৈ আহিছ? কালি মই কৰা নাছিলো নেকি কাম? তই কালি দেখোন মই ৰাতিপুৱা ব্ৰেকফাষ্ট বনাইছো, আকৌ গধূলি ভাত বনাইছো, তই দুপৰীয়া সাঁজ বনাইছিলি। তাৰ ওপৰেঞ্চি এইবিলাক ধোৱা পখলা, ঘৰ মোচা মেলা পৰা আদি কৰি সকলো কাম মইহে কৰিছিলো। তই ক'ত কৰিছিলি? হা, কথা ক'বলৈ আহিছ? সদায় সদায় এনেদৰে পাল মাৰিবি, আজি বিয়া হোৱা 3-4 মাহ মান হৈ গ'ল, আজিলৈকে ভালকে কাম এখন কৰি পোৱা নাই। কাম কৰাৰ পাছতো মই আকৌ সেইখন কাম কৰিবগে লাগে। তথাপিতো তাই মানে অকণমান লাজ নাই এইজনী। সঁচাকৈ দে, বৰ তইহে নিজে কাম চোৰ। আপুনি তেনেকৈ কথা ক'বলৈ আহিছে? হা, কৈছে আপুনি মই কাম কৰা নাই বুলি? আপুনি কি কৈছে? মই কাম কৰিছো। কথা ক'বলৈ আহিছা? আপুনি এইখন ঘৰৰ ডাঙৰ বোৱাৰী হিচাপত সেইটো আপোনাৰ দায়িত্ব থাকিবই। এখন দুখন কাম যেনিবা আপুনি সৰহকৈ কৰিলে, আপোনাৰ কি হাৰ মোৰ ভাগিলে নেকি? কথা ক'বলৈ আহিছে? মই সৰু যে কাম বন নকৰিলো, তাতে কি আপুনি কৰিবই লাগিব। এইখন ঘৰৰ সা সম্পত্তি অকল কেৱল ময়ে নাখাওঁ নহয়, তয়ো কবি নহয়, তয়ো সমানেই কাম কৰিব লাগিব। আৰু শুন, মা ভাগৰ কাপোৰ কানি বাথৰুমত পৰি আছে, ধুই দে গৈ যা। নোৱাৰো মই ধুবলে। কোনে ধুব? আপুনি ধুৱক দে, মই নোৱাৰো ধুবলে। তহঁত দুজনী কি হৈছে? হা, একেবাৰে কাজিয়াৰ পতাপত গোটেই অঞ্চলটো বিয়পি গৈছে। তহঁতৰ কি হৈছে? হা, অকণো লাজ চৰম নাই নেকি বাৰু? হেৰৌ, কাম বন কৰিব নালাগে, যা। একেবাৰে মহাৰাণী গোটে বহি থাকবই দুজনীয়ে, মই অকলেই কৰিম। দেখা নাই জানো কামৰ জহত ফেৰা ফেৰি কৰি দুইজনী মৰিছে। লাজ কাণ সকলো এইকেইজনীয়ে ধ্বংস কৰি দিছে। আপুনি অকল মোৰ ফালে যে চাই পেলাই কথাবিলাক কৈছে, সৰু বোৱাৰীৰ ফালে চাই পেলাই কিয় কথা নকয়? হা, লাগিছে কোন? তাইহে লাগি আছে, মই লাগিছো নেকি? মইহে কাজিয়া লাগিছো, কথা কি আহিছে? আমাৰ চাক দুইজনী ভিতৰলৈ যা। তহঁতৰ সঁচাকৈ তহঁতে মানে নাক কাণ সকলো কাটি পেলাই হাতত ল'বলগীয়া অৱস্থা কৰি পেলাইছ। চবে মানে জুমা জুমিকৈ আমাৰ ঘৰৰ ফালে চাই আছে। এই দুজনী সঁচাকৈ দেই, ভিতৰলৈ যা। হেৰৌ, কাম কৰিলে মানুহ নমৰে। হা, বৰঞ্চ নিজৰ স্বাস্থ্যৰ কাৰণেহে ভাল। একেবাৰে দেখা নাই জানো কামৰ জহত দুইজনী কাজিয়া? নেলাগে, যা বহি থাক ঘৰত যা, ময়ে কৰিম। মোৰ কঁকাল বিষত হেকেনকে ময়ে কৰিম, যা। তহঁতকেইজনী বহি থাকগৈ, মুঠতে খাবলৈ আহিবি উঠি, যা। এনেদৰে আৰু নচলিব। মই সদায় এনেদৰে কাজিয়া কৰি ভাত খাব নোৱাৰো। মই কৈ দিছো এই সম্পত্তি এটা আমাক দি দিয়ক, আমি দুইটাই যেনে তেনে থাকিম। কৈ দিছো মই নোৱাৰো আৰু এইজনীৰ লগত থাকিবলৈ। ঠিকেই কৈছ, তোৰ লগতো মানুহ চলিব নোৱাৰে। ইমান দন্দুৰিও এইজনী। মনে মনে থাক দুইজনী, হ'ব। দুজনী দুফাল কৰি পেলাই দি দিম সম্পত্তি, খাই থাকিবিহঁত। তহঁতৰ অকল সম্পত্তি ধান্দা। হা, দুইজনী সম্পত্তি ধান্দা। হেৰৌ, মিলা মিছাকে থাকো সেইবোৰ নাই। তহঁতৰ খালি অকল সম্পত্তি ধান্দা। যা, দুইজনী বেলেগ হৈ খা, যা। আজিৰ পৰাই কৈছো, যা। মই অকলে মই মোৰ পাকঘৰত বনাই খাম। ভাবিছিলো বোৱাৰী আনি সুখত ভাত খাম, সেয়াহে বোৱাৰী আনি ভালকৈ সুখত খাইছো মই। সঁচাকৈ মোৰ কপালত সুখ বোলা বস্তুটো নায়েই নেকি? দিনৰ দিনটো অকল কাজিয়া। খা এতিয়া, বেলেগ কৰি দিছো নহয় দুইজনীকে, খা। মই যেনেকৈ খাম খাই থাকিম। এই ল'ৰা দুটাও যদি সিহঁতক অকণমান শাসন কৰিলেহেঁতেন, আজি এনেকুৱা অৱস্থা হ'বলৈ নেপালে হয়। ইহঁত দুটাও সুধা নহয়। ঘৈণীয়েকৰ তলত চলা কেইটা একেইটা। মা, তুমি বোলে আমাক বেলেগ কৰি দিলা, কি কাৰণত? মা, কিয় বেলেগ কৰিলা? তোমাৰ পৰা আমাক কিয় দূৰত ৰাখিছা কোৱাচোন? কিয় বেলেগ কৰি দিলা? মোক সোধাতকৈ তহঁতৰ মাইকী দুজনী কিয় নুসুধ? তহঁতেতো ক'বই নোৱাৰ। তহঁত দুটা ৰাতিপুৱা অফিচলৈ গুচি যা, দিনৰ দিনটো মইহে এইখন ঘৰত থাকো।
আইঐ তহঁতৰ এই দুজনীয়ে নাক কাণ কাটিবলগীয়া অৱস্থা কৰি পেলাইছে। হা, গাঁৱৰ গোটেই অঞ্চলটোৰ মানুহে জুমা জুমি কৰে আমাৰ ঘৰলৈ চাই চাই। যিহে কাজিয়া ঐ, কামক লৈ পেলাই কাজিয়া কৰে, বুজিলিনে? এজনীও এজনী কাম নকৰে, এখন কাম বেছিকে নকৰে। এজনীয়ে ভাত বনালে এজনীয়ে বাচন ধুব লাগিব, পাচলি কাটি দিব লাগিব। এজনীয়ে কাপোৰ ধুলে মেলিবগৈ লাগিব এজনীয়ে। এইবিলাক এনেকৈ কাম কৰে জানো? এনেকৈ এখন ঘৰ চলে জানো? কচোন তহঁত দুটাই মোক। এনেকৈ নহয় নহয়, তহঁতে কি গম পাবি? মই সঁচাকৈ বৰ অস্বস্তি হৈ গৈছোগে, সেইবাবে বেলেগ বেলেগ কৰি দিছোঁ। যা, যেনেকৈ খাই থাকহঁত। মোৰ মানে কৈছোঁ নহয়, ইহঁত দুজনীৰ পৰা মোৰ অকণো শান্তি নেপালোঁ মই। কিহলে ইমান ঘৰখনত এই কামৰ লৈ ফেৰাফেৰি কৰে? অত দিনেতো মই এইটো জেদ কাম বন কৰি আহিছোঁ। এতিয়া তহঁতে জানো সময়মত খাবলৈ পাওঁ? কচোন। এই মাৰে কাম নকৰিলে একো এটা তহঁতে খাবলৈ নেপালি হয়। আজি ইহঁত 4-5 মাহ ধৰি হ'ল এইখন ঘৰলৈ অহা। একো এটা কাম ভালকৈ নকৰে। এই মাৰজনী নথকা হ'লে তহঁতৰ অৱস্থা পানীত হাঁহ নচৰা হ'লহেঁতেন, বুজিলি? কি এনেকুৱা এটা অৱস্থা হয় ঘৰখনত? চি চি চি, সঁচাকৈ সেইকাৰণে মানুহবিলাকে সদায় আমাক লগ পালে সোধে, তহঁতৰ ঘৰত বাৰু ঠিকেই আছেনে? আৰে, উৰহি গছৰ ওৰটো এতিয়াহে ওলাইছে, সিহঁতে আমাক সঁচা কথাবোৰ নকয়। বুজিলি নে সৰু ভাইটি, ইহঁত দুইজনী কম বস্তু নহয়। মা, তোমাৰ কি হৈছে? তুমি দেখোন মানুহজনী কিবা ৰঙা চিঙা পৰি গৈছা আৰু ইমান ঘামিছা, তোমাৰ প্ৰেছাৰ উঠিছে নেকি? নকবি আৰু, মোৰ যাবৰ সময় হৈছে। মই যামগৈ আৰু। তহঁত পাৰিলে দুইটা মিলা মিছাকৈ থাকিবি, সিহঁত দুজনী কথা গুৰুত্ব নিদিবি। মোৰ এইবোৰ কথা ভাবোতে মোৰ বেয়া হৈ গৈছেগৈ। আজি ৰাতিপুৱা পৰিলোঁ, কঁকালটো বিষত থাকিব পৰা নাই। বাথৰুমত কোনে জানো কাপোৰ ধুইছিলে, কোনজনীয়ে ধুইছিলে নেজানো আৰু। চাৰ্ফৰ পানী এগাল পেলাই থৈ আহিছিলে। মই নিজৰ কাপোৰকেইটা ধুবলৈ গৈ পিছলি পৰিলোঁ। বাথৰুমটো চিঞৰি এজনী নগ'লে বোৱাৰী। মই তাৰ পৰা যেনে তেনে চুচৰি আহি কাপোৰকেইটা সলাই পেলাই এয়া বিচনাতে বহি আছোঁ। ইহঁত দুজনী সঁচাকৈ বৰ স্বাৰ্থপৰ। অকণো মৰম দয়া নাই ইহঁত দুজনী। এনেকুৱা অৱস্থা, ইহঁত দুজনী তোমাক অকণো গুৰুত্ব নিদিলে। দেখিছনে দাদা, তই ডক্তৰলৈ ফোন কৰচোন। মাক নহ'লে আমি হস্পিটেললৈ লৈ যাওঁ ব'ল। হস্পিটেললৈ নালাগে ভাইটি, ডক্তৰকে মই ঘৰলৈ মাতি দিওঁ। চাৰি ইয়াতে চাওকহি। বিয়া পাতিছিলোঁ বোলো মাৰ অকণমান আৰাম হ'ব, মাৰ শান্তি হ'ব। ঘৰখনৰ শান্তি হ'ব, ভাল হ'ব ঘৰখন, সেইদে বুলিহে বিয়া পাতিছিলোঁ। এনেকে বুলি জনা হ'লে মই জীৱনটো বিয়াই নেপাতিলোহেঁতেন, বৰলা ভাতেকে খাই থাকিলোঁ হয়। হ'ব, তহঁত দুটাই মোৰ কথা চিন্তা কৰিব নালাগে। যা, তহঁতৰ মানুহজনী ওচৰলৈ যা। মোৰ ওচৰত থাকিলে তহঁতে গালি খাবি। যা। আমি তোমাৰ লগত আছো আৰু ভৱিষ্যতেও থাকিম। আমাক লাগিলে সিহঁত দুজনীকে দৰকাৰ নাই। তোমাক আমাৰ প্ৰয়োজন মা, তোমাক আমি এৰিব নোৱাৰো মা, তুমি আমাৰ মা হয়। ইহঁত দুজনীকো আজি ঠিকছে দিম মই। বল ভাইটি। একো নকৰিবিগে। ককাই ভাইক দুইটা গৈ পেলাই নিজৰ মানুহ দুইজনীক গালি পাৰিলে আৰু সিহঁতক এইখন ঘৰৰ পৰা ওলাই যাবলৈ ক'লে। সিহঁতে সেইটো ভয়তে আহি পেলাই মাকৰ ওচৰ পালেহি আৰু মাকক ক্ষমা খুজিলে আৰু সেইদিন ধৰি পেলাই দুইজনী মিলা প্ৰীতিৰে থাকিম বুলি মাকক কথা দিলে। মা, আমাক ক্ষমা কৰি দিয়ক। আমাৰ বৰ ডাঙৰ ভুল হৈ গ'ল মা। আমাক নিজৰ ছোৱালী বুলি ক্ষমা কৰি দিয়ক। মা, সঁচাকৈ আমাৰ বৰ ডাঙৰ ভুল হৈ গ'ল। আমাক ক্ষমা কৰি দিয়ক মা, নিজৰ ছোৱালী বুলি ভাবি। হ'ব বোৱাৰী, তোমালোক দুইজনীয়ে যে তোমালোকৰ নিজৰ ভুলকেইটা বিচাৰি পালা আৰু বুজি পালা, সেইটোৱেই মোৰ বাবে বহুত।
মই তোমালোকৰ পৰা বেছি একো আশা কৰা নাই। মুঠতে তোমালোক দুজনী মিলা প্ৰীতিয়ে থাকা, এইখন ঘৰক ঘৰ হিচাপত ৰাখা, মৰমেৰে ৰাখা, ল'ৰা দুটাক চাবা, মই সেইটোৱেই ভাবিছিলোঁ। আৰু মই অকণমান কামৰ পৰা ৰেহাই পাম বুলি আশা কৰিছিলোঁ, কিন্তু সেইটো মোৰ হৈ নুঠিলে। হ'ব দিয়া, থকা কেইদিন অন্তত মোক শান্তিৰে থাকিবলৈ দিয়া, বুজিলা? মই তোমালোকক নিজৰ ছোৱালী বুলি ভাবোঁ, সেইবাবে মই তোমালোকক আজিলৈকে একো কোৱা নাছিলোঁ। কিন্তু মোৰ ধৈৰ্য সীমা পাৰ হৈ গ'ল আৰু মানুহে সকলোৱে বুবু বাবা কৰিবলৈ ল'লে। সেইকাৰণেহে মই তোমালোকক বেলেগ কৰি দিছিলোঁ। সেইটো কাৰণেও তোমালোকে মোক ক্ষমা কৰি দিবা। হ'ব দিয়া, আজিৰ পৰা আমি পাঁচোজন মিলা প্ৰীতিৰে থাকিম দিয়া। হ'ব দিয়ক মা, এতিয়াৰে পৰা আমি দুজনেও কামত কোনো বাগি নধৰোঁ। যি পাওঁ তাকেই কৰি যাম। আপুনি মুঠতে ভালেই থাকক মা। আপুনি ভালেই থাকক, হাঁহি মুখে থাকক, সেইটোৱেই লাগে মা। এতিয়াৰে পৰা আপোনাৰ বোৱাৰী কেইজনীক মানুহে শলাগিব লাগিব, চাই থাকিব মা। মা, আপুনি মুঠতে এতিয়া আৰাম কৰক আৰু কোনো দিনেই আমাৰ পৰা আৰু কোনো ধৰণৰ কথা নুশুনে মা। হ'ব দিয়া, এতিয়াৰে পৰা তোমালোকৰ ভুলকেইটা যেতিয়া বুজি পালা আৰু ভালদৰে থাকিবা, মিলা প্ৰীতিৰে থাকিম দিয়া, সেইটোহে মোক লাগে। তেতিয়াহ'লে আৰু এতিয়া ধুনীয়াকৈ চাহ একাপ হৈ যাওক, কি কোৱা নে মা? হয়তো। ব'লা বৌ, আমি দুইজনীয়ে চাহ একাপ ভালদৰে বনাই আনোগৈ। মই ভাবিছিলোঁ তহঁতৰ এনেকুৱা কাজিয়া দেখিয়েই মই মৰিব লাগিব বুলি ভাবিছিলোঁ। এতিয়াহে মোৰ মনটো বৰ ভাল লাগিছে আৰু শান্তিৰে মই মৰিব পাৰিম। মা, তেনেকৈ নক'বাচোন। হ'ব দিয়া, আমি 5জন মিলা প্ৰীতিৰে থাকিম।